হাই এভৰিৱান, আপোনালোকক কমপ্লিট আসাম হিষ্ট্ৰী এটা নোটছ দিছিলোঁ। নোটছটো হয়তো বহুতে পালেই, ফেচবুকৰ থ্ৰুৱেদিয়ে হওক বা ইনষ্টাগ্ৰামৰ থ্ৰুৱেদিয়ে হওক, বহুতে পালে। কমপ্লিট আসাম হিষ্ট্ৰী ইমান ইজিকে 31 পেজত গোটেই আসাম হিষ্ট্ৰীৰ নোটছটো এনেকুৱাকৈ দিয়া হৈছিলে যাতে আপোনালোকে আসাম হিষ্ট্ৰীৰ কাৰণে বেলেগ চ'ৰ্চ আৰু একো বিচাৰিবলগীয়া নহয়। ফ্ৰীকে দিছিলোঁ নোটছটো, কিন্তু আজিৰ ভিডিঅ'টোত মই আৰু অলপ ইজি কৰি দিওঁ ভাবিছোঁ। আপোনালোকক ইজি কৰি দিওঁ মানে কি, সেই নোটছটোকে মই অলপ এক্সপ্লেইন কৰি দিওঁ ভাবিছোঁ। মানে কোনখিনি জেগাত আপোনালোকে বেছি ফ'কাছ কৰিব লাগিব আৰু কোনখিনি কনফিউজিং এৰিয়া, লগতে মেপছৰ থ্ৰুৱেদি অলপ কিছুমান বস্তু দেখায় যাতে আপোনালোকে নোটছটো ইজিলি কৰিব পাৰে। এই ভিডিঅ'টো আৰু নোটছটো চোৱাৰ পিছত যাতে আপোনালোকে আসাম হিষ্ট্ৰীৰ কাৰণে বেলেগ একো চ'ৰ্চ ইউজ কৰিব নালাগে। যিকোনো ধৰণৰ এক্সাম ADRE হওক, আসাম পুলিচক, এনেকুৱা ধৰণৰ এক্সাম, ইভেন APSC প্ৰিলিমছৰ 50% কুৱেশ্যন, ফেকচুৱেল কুৱেশ্যনছবিলাক এই PDF আৰু এই ভিডিঅ'টোৰ পৰা ছল্ভ হৈ যাব। আজিৰ ভিডিঅ'টোত মই টপিক বাই টপিক এক্সপ্লেইন নকৰোঁ, কিন্তু কেনেদৰে পঢ়িব লাগিব নোটছটো, আৰু যদি ক'ৰবাত কিবা ইণ্টাৰেষ্টিং ষ্টৰি আছে, সৰু সুৰা কাহিনী এটা দুটাও কৈ দিম, মেপৰ থ্ৰুৱেদি বুজাব ট্ৰাই কৰিম গোটেই আসাম হিষ্ট্ৰীটো কেনেদৰে একচুৱেলি পঢ়িব লাগে। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কোনোবা যদি নতুনকৈ আহিছে আমাৰ লগত জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কিবা ডাউট থাকিলে কিবা থাকিলে আমাক কমেণ্ট কৰি জনাব। নোটছটোৰ ষ্টাৰ্টিং পাৰ্টটো এনেকুৱা আছিলে, লিটাৰী চ'ৰ্চেছ অফ এনচিয়েণ্ট আসাম হিষ্ট্ৰী। মই এই পাৰ্টটো বিশেষকৈ এটা নে দুটা পেজ মই ইংলিছত দিয়া আছে, বাকীখিনি কণ্টিনিউ আছামিজত আছে, আৰু ইংলিছৰ PDFটোতো কমপ্লিট ইংলিছকৈ আছে। মই আছামিজ PDFটোকে ল'ম, এক্সপ্লেইন কৰিব। আছামিজৰ মানুহ বেছি আছে, আছামিজ বিচৰা, গতিকে আছামিজ PDFটোকে ল'ম। কিন্তু এইখিনিৰ পৰা মই ষ্টাৰ্ট ক'ৰ পৰা কৰিছোঁ, বুলি যদি মই কওঁ, চাব, মই কিছুমান এনেকুৱা গ্ৰন্থ বা ইতিহাসবিলাক আচলতে পোৱা ক'ত গৈছিল। আমি যে এতিয়া ইতিহাস পঢ়ি আছোঁ, বৰ্মন বংশৰ কথা পঢ়ি আছোঁ, শালস্তম্ভ বংশৰ কথা পঢ়ি আছোঁ, পাল বংশৰ কথা পঢ়ি আছোঁ, এই বস্তুবোৰ আচলতে আছিলে ক'ত, মানে আমাৰ উৎসবিলাক কি কি, ইতিহাস আৰম্ভ ক'ৰ পৰা হৈছে, ক'ৰ পৰা আমি বস্তুখিনি পাইছোঁ, তথ্যখিনি আচলতে ক'ৰ পৰা পাইছোঁ। তাৰ কাৰণে সেই চ'ৰ্চেছ কিছুমানৰ মই নাম দিছোঁ। চ'ৰ্চেছবিলাকৰ নাম কেনেকৈ দিছোঁ চাব। ফাৰ্ষ্ট এখন দিছোঁ, দেখিছে, উমাচল ৰক ইনস্ক্ৰিপশ্যন, উমাচল শিলালিপিখন। মই তাৰ কাৰণে এইখন টেবুল বনাই দিছোঁ। টেবুলখন এনেকুৱা ধৰণৰ দিছোঁ, এপিগ্ৰাফখনৰ নাম, লিপিখনৰ নাম, তাৰপিছত কিমান টাইমৰ হয় বুলি ধৰা হয়, সেই লিপিখন আচলতে কোনটো সময়ৰ আছিলে, আৰু সেই লিপিখন ইছ্যু কৰা ৰজাজনৰ নাম, বা লিপিখন কোনে লিখাত কোন জড়িত হৈ আছিলে। ইছ্যু কৰা ৰজা মানে কি হয়, ৰজাবিলাকে নিজেইতো নিলিখে ইতিহাস, বুৰঞ্জী যেনেকৈ আহোমৰ দিনত ইতিহাস নিজে নিলিখে, কোনোবা এজনক লিখিবলৈ দিয়ে, কিন্তু কোনজন ৰজাৰ দিনত সেই লিপিখন লিখা হৈছিলে, সেই ইছ্যু কৰা ৰজাজনৰ নাম এটা কলমত দিছোঁ। আৰু নেক্সট কলমটোত কি দিছোঁ, সেই লিপিখন আমি পিছত ক'ৰ পৰা উদ্ধাৰ কৰিছোঁ, কোনখিনি ঠাইৰ পৰা উদ্ধাৰ কৰিছোঁ। যেনেকৈ এইখন উমাচল শিলালিপিখন 5ম শতিকাৰ আছিলে, 5th century আছিলে। তাৰপিছত সেই লিপিখন সুৰেন্দ্ৰ বৰ্মন নামৰ ৰজাজনৰ দিনত ইছ্যু কৰা হৈছিলে, আৰু সেই লিপিখন ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিলে, নীলাচলৰ পৰা উদ্ধাৰ কৰা হৈছিল। এনেদৰে পইণ্টছ কিছুমান দিয়া আছে। আপোনালোকে চেঞ্চুৰী বা শতিকা বুলি ক'লে খেলি মেলি নহয় বুলিয়ে মই ভাবি লৈছোঁ, তথাপি কৈ দিছোঁ। মই যদি কওঁ 5th century মানে কি হ'ব, 5th century মানে কোনটো শতিকা বুজাব, 400 খ্ৰীষ্টাব্দৰ পৰা 499 খ্ৰীষ্টাব্দ AD। 400 শতিকাৰ পৰা 499 খ্ৰীষ্টাব্দলৈকে আমি কি বুলি ক'ম, 5th century বুলি ক'ম, 5ম শতিকা বুলি ক'ম। একেদৰে মই যদি 10ম শতিকা বুলি কওঁ, 10ম শতিকা বুলি ক'লে কি হ'ব, 900ৰ পৰা 999 খ্ৰীষ্টাব্দলৈ, এইটো 10ম শতিকা ক'ব, 10th century বুলি ক'ব। এনেদৰে আমি চেঞ্চুৰীবিলাক কাউণ্ট কৰোঁ। খ্ৰীষ্টাব্দ কয়, ইয়াৰ চন আৰম্ভ হোৱাৰ আগৰখিনি কয় খ্ৰীষ্টপূৰ্ব। যেনেকৈ ধৰক আমি কিছুমান অসমৰ ইতিহাসত বাৰু সিমানখিনি বস্তু নপঢ়োঁগৈ আমি। গৌতম বুদ্ধৰ বুদ্ধিজম যেতিয়া গৌতম বুদ্ধই প্ৰচাৰ কৰিছিলে, তেখেতৰ টাইমটো আমি খ্ৰীষ্টপূৰ্বত হিচাপ কৰোঁ। আমাৰ তাৰিখ আৰম্ভ হোৱা, চন আৰম্ভ হোৱা আগৰ খ্ৰীষ্টপূৰ্ব বুলি কওঁ। তেনেদৰে কিছুমান পঢ়িম, কিন্তু আমি অসমৰ ইতিহাস ক'ৰ পৰা পঢ়িম কৈছোঁ। অসমৰ ইতিহাস ক'ৰ পৰা পঢ়িম, ডাইনেষ্টিখিনি বাৰু মই দেখামেই। প্ৰথমে এই চাৰ্টখন আৰু অলপ এক্সপ্লেইন কৰি লওঁ। উমাচলৰ কথা ক'লোঁ, তেনেদৰে আৰু এখন চাব পাৰে, বহুত ফেমাছ কিছুমান আছে। আপোনালোকে নাম শুনিছে, ভাস্কৰ বৰ্মনৰ নাম শুনিছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। তেখেতৰ দিনৰ দুখনমান বহুত ফেমাছ লিপি আছিলে, যেনেকৈ এখন নিধানপুৰ লিপি, নিধানপুৰ গ্ৰান্থ। এই নিধানপুৰ লিপিখন কোনটো শতিকাৰ বুলি কোৱা হয়, 7ম শতিকাৰ, মানে ভাস্কৰ বৰ্মনৰ দিনৰে। গতিকে ৰজাজনো কোন আছিলে, ইছ্যু কৰা ভাস্কৰ বৰ্মন আছিলে। আৰু সেই নিধানপুৰ লিপিখন ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিলে, পিছত ঐতিহাসিকসকলে ক'ৰ পৰা উদ্ধাৰ কৰিছে, বৰ্তমান বাংলাদেশৰ চিলেট ডিষ্ট্ৰিক্টৰ পৰা।
সিলেট ডিষ্ট্ৰিক্টৰ পৰা উদ্ধাৰ কৰা হৈছিলে তেনেদৰে মই ইয়াত প্ৰায়খিনি ফেমাছ লিপিৰ নাম দি থৈছোঁ আৰু সেই লিপিখন ক'ৰ পৰা উদ্ধাৰ হৈছে কোনজন ৰজাই ইছ্যু কৰিছিলে কোনটো সময় আছিলে তেনেদৰে দিয়া আছে আৰু এখন ফেমাছ যদি মই চাব যাওঁ কমৌলি গ্ৰন্থখন কোনজন ৰজাৰ দিনৰ আছিলে বৈদ্যদেৱ নামৰ এজন ৰজা আছিলে আমি পঢ়িম বাৰু বৈদ্যদেৱ ৰজাজন কোন হয় কেতিয়া আহিছিলে তাৰপিছত আৰু এখন বহুত ফেমাছ কানাই বৰশী বোৱা শিলালিপি সকলোৱে জানে চাগে কানাই বৰশী বোৱা শিলালিপি বৰ্তমান উত্তৰ গুৱাহাটীত আছে উত্তৰ গুৱাহাটীৰ পৰা উদ্ধাৰ হৈছিলে সেই শিলালিপিখনত কি কোৱা হৈছিলে এটা কাহিনী আছিলে কোনজন ৰজাৰ আক্ৰমণৰ কথা আহিছিলে বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ কথা আছে বক্তিয়াৰ খিলজী 1206 চনত যেতিয়া বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰিছিলে তেতিয়া সেই বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ কথা আছে এনেদৰে মই লিপি কিছুমানৰ নাম দিছোঁ এটা সেকেন্ড টেবুলখন যদি চাব যায় এই সেকেন্ড টেবুলখনত আছে কি সেকেন্ড টেবুলখনত এনেকুৱা কিছুমান লিপি বা গ্ৰন্থৰ নাম কৈছোঁ যিখিনি গ্ৰন্থ অসমৰ বাহিৰৰ অসমৰ ৰজাই ইছ্যু কৰা নহয় অসমৰ বাহিৰৰ কোনোবা সম্ৰাট বা ৰজাই ইছ্যু কৰা কিন্তু তাত অসমৰ কথা উল্লেখ আছে এতিয়া অসম বুলি নাই কামৰূপ বুলি আছে আহোমৰ পিছৰ পৰা বহুত ক্ষেত্ৰত অসম ব্যৱহাৰ হৈছে তাৰ আগলৈকে কামৰূপ ব্যৱহাৰ হৈছে বা তাতকৈ আগতে প্ৰাগজ্যোতিষপুৰ কৈছিলে কি কৈছোঁ কামৰূপ ৰাজ্যৰ ইতিহাস অসমৰ যিবোৰ বাহিৰৰ লিপিত উদ্ধাৰ পোৱা গৈছে সেই লিপিবিলাকৰো নাম দি দিছোঁ যেনেকৈ এখন বহুত ফেমাছ এলাহাবাদ পিলাৰ প্ৰশস্তি এলাহাবাদ স্তম্ভ লিপিখন এই এলাহাবাদ স্তম্ভ লিপিখন কোনজন ৰজাই ইছ্যু কৰাইছিলে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা তেখেতৰ দিনত এই লিপিখন বনোৱা হৈছিলে ইয়াত গুপ্তৰ গোটেই কাহিনীখিনি পোৱা যায় তেনেদৰে তাত অসমৰ কথাও পোৱা যায় কাৰণ গুপ্তৰ লগত বৰ্মন বংশৰো এটা সম্পৰ্ক আছিল বা এসময়ত বৰ্মন বংশৰ গুপ্তৰ অধীনত আছিলে একেদৰে এখন মান্দাচাৰ লিপিখন যশোবৰ্ধন ৰজাজনে ইছ্যু কৰাইছিলে আৰু তেখেতে অসমৰ আৰু এইপিনে লোহিতৰ ফালে কেনেকৈ আক্ৰমণ কৰিছিলে তাৰ কাহিনীটো ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে তাত তেনেদৰে কিছুমান অপচত লিপি পশুপতি লিপি তাৰপৰা সমনগড় লিপি এনেকুৱা ধৰণৰ এইখিনি দিয়া আছে লগতে কিছুমান বেদিক লিটাৰেচাৰ দিয়া আছে বেদিক লিটাৰেচাৰ মানে কি আমি যোনখিনি বেদৰ লগত জড়িত অলপ আধ্যাত্মিকতা সোমাই থাকে তাত তেনেকুৱা কিছুমানতো অসমৰ কথা উল্লেখ আছে যেনেকৈ ধৰক শতপথ ব্ৰাহ্মণ ঐত্ৰেয় ব্ৰাহ্মণ গোপদ ব্ৰাহ্মণ ৰামায়ণ মহাভাৰত এনেকৈ গোটেইখিনি অসমৰ কথা বা কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ কথা উল্লেখ আছে কেতিয়াবা কুৱেশ্যনছ ইয়াৰ পৰাও বনিব পাৰে ৰামায়ণত কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ কথা কি বুলি আছে ৰামায়ণত প্ৰাগজ্যোতিষপুৰৰ কথা এনেকৈ কৈছিলে যে অমূৰ্তৰাজ নামৰ এজন ৰজাই প্ৰাগজ্যোতিষপুৰ ঠাইখন আৱিষ্কাৰ কৰিছিলে ৰামায়ণত এইটো কথা কোৱা হৈছে কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ কথা একেদৰে মহাভাৰতত অসমৰ কথা কি কোৱা হৈছে কামৰূপৰ কথা কি কোৱা হৈছিলে নৰকাসুৰ ভগদত্তহঁতৰ দেশ বুলি কোৱা হৈছে ঠিক আছে ইয়াৰ পিছত কিছুমান শাস্ত্ৰীয় লিপি কিছুমান আছে অৰ্থশাস্ত্ৰ এইখনো বাহিৰৰ হয় অৰ্থশাস্ত্ৰ সকলোৱে জানে কৌটিল্য তাতো অসমৰ কথা অলপ চলপ আছে কামৰূপৰ কথা আছে কৌটিল্যই লিখিছিল কোনে লিখিছিলে তাৰ সেইকেইজনৰ নাম দিয়া আছে ৰঘুবংশ কোনে লিখিছিলে কালিদাস দশকুমাৰ চৰিত হৰ্ষ চৰিত বিক্ৰমাংদেৱ চৰিত ৰাম চৰিত ৰাজ তৰংগিনী এই গোটেইখিনি দিয়া আছে এই গোটেইখিনি আপোনালোকে হয়তো যেতিয়াই আপোনালোকে অসম গভৰ্ণমেণ্টৰ কিবা এটা এক্সাম দিছে এনেকুৱা কুৱেশ্যনছ আপোনালোকে দেখিবলৈ পায় ৰাজ তৰংগিনী কাৰ আছিলে কলহনৰ সেই গোটেই বস্তুখিনি আপুনি ইয়াত চ'ৰ্চেছ হিচাপে পাই গৈছে তাৰপিছত আৰু কিছুমান অসমৰ ফেমাছ কিছুমান গ্ৰন্থ বা লিপি আছিলে হৰগৌৰী সংবাদত কি হৈছে প্ৰাচীন ৰজাবিলাকৰ কথা কোৱা হৈছে প্ৰাচীন ৰজাবিলাকৰ বংশাৱলীৰ কথা কোৱা হৈছে হৰগৌৰী বিলাসত অসমৰ ভূগোলৰ কথা কোৱা হৈছে আৰু যোগিনী তন্ত্ৰত অসমৰ সংস্কৃতি আৰু জিঅ'গ্ৰাফিৰ কথা কোৱা হৈছে এনেদৰে গোটেই লিপিখিনি দিয়া হৈছে ইয়াৰ পিছত মই ডাইৰেক্ট বৰ্মন বংশ পঢ়াইছোঁ চাওক মই কিছুমান বস্তু আপোনালোকক অসম হিষ্ট্ৰী এই পিডিএফটোত ইনক্লুড কৰা নাই আপোনালোকে হয়তো দেখিছে দানৱ বংশ আছে দানৱ বংশ য'ত মহিৰংগ দানৱ ওলাইছিলে তাৰপিছত ভগদত্ত এনেকুৱা কাহিনীবিলাক মই ইয়াত ইনক্লুড কৰা নাই এই পিডিএফটোত ইনক্লুড কৰা নাই কাৰণ মই তাৰ কুৱেশ্যনছ কম দেখিছোঁ কুৱেশ্যনছ নাই দেখা এইবিলাক পৰীক্ষাত মই কুৱেশ্যনছ তেনেকুৱা পোৱা নাই যদিও পাইছোঁ কিবা সাহিত্যিক ভিত্তিত পাইছোঁ যেনেকৈ মই আপোনালোকক দিলোঁ লিপিখিনিৰ ওপৰত লিপিখন কোনটো সময় আছিলে বা এইখন লিপিত কি বুলি উল্লেখ আছে অসমৰ কথা এনেকুৱা বস্তুখিনি পাইছোঁ কিন্তু ডাইৰেক্টলি এই দানৱ বংশৰ ভগদত্ত বংশৰ ওপৰত প্ৰশ্ন মই দেখা নাই গতিকে তাৰ পৰা দিয়া নাই আচলতে অসমৰ প্ৰশাসনিক ইতিহাস ভালদৰে ইতিহাস পোৱা বস্তুখিনি আৰম্ভ কেতিয়াৰ পৰা হৈছে বৰ্মন বংশ আৰম্ভ কেতিয়া হৈছে 350 এতিয়া বৰ্মন বংশৰ এজন ৰজাৰ কথা মই পঢ়াই নাথাকোঁ ভিডিঅ'টোত আপোনালোকে ইয়াৰ কাৰণে নোটছটো পঢ়িব পাৰে বহুত সহজকৈ দিয়া আছে মই প্ৰথমে কি দিছোঁ বৰ্মন বংশৰ গোটেই ৰজাসকলৰ নাম দি দিছোঁ তাৰপিছত এজন ৰজা যোনকেইজন ৰজাৰ দিনত কিবা মহত্বপূৰ্ণ কাম হৈছে সেইবোৰ দিছোঁ প্ৰথম ৰজা পুষ্যবৰ্মন যেনেকৈ দিছোঁ তেখেতৰ কাৰ্যকাল দিছোঁ আৰু তেখেতৰ দিনত কি হৈছিলে তেখেতৰ সমসাময়িক ৰজা কোন আছিলে ইমান ধুনীয়াকৈ পইণ্টছবোৰ দিয়া আছে আপোনালোকে মনত ৰাখিবলৈ বহুত সহজ হ'ব কিন্তু এই এটা কথা মই ইয়াত কৈ থওঁ এই পুত্ৰ সমুদ্ৰবৰ্মন দত্তদেৱী এই বস্তুটো অকণমান এটা সৰু কাহিনী আছে কাহিনীটো এনেকুৱা ধৰণৰ পুষ্যবৰ্মনক কোৱা হৈছিল যে সেইটো সময়ত
ভাৰতত বাকী ফালে চলি আছে গুপ্ত সাম্ৰাজ্য চলি আছে উত্তৰ ভাৰতত কি চলি আছে গুপ্ত সাম্ৰাজ্য চলি আছে গুপ্ত সাম্ৰাজ্য চলি আছে এতিয়া গুপ্ত সাম্ৰাজ্যৰ 320 পৰাটো ষ্টাৰ্ট হৈছে সেই সময়ত পুষ্যবৰ্মন শাসনলৈ অহাৰ সময়ত মানে 350 খ্ৰীষ্টাব্দৰ সময়ত তেতিয়া গুপ্ত ৰজা হৈ আছে সমুদ্ৰগুপ্ত সেইকাৰণে তেখেতক কি কৈছো সমসাময়িক ৰজা বুলি কৈছো মানে একে সময়ৰ ৰজা এইটো কোৱা হয় যে পুষ্যবৰ্মন সেই সময়ত গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিল মানে বৰ্মন বংশ সেই সময়ত গুপ্ত সাম্ৰাজ্যৰ তলত আছিল তাৰে প্ৰমাণ হিচাপে ঐতিহাসিকসকলে এই প্ৰমাণটো দিয়ে মানে কি হয় সমুদ্ৰগুপ্তৰ নামটো সমুদ্ৰগুপ্তই সমুদ্ৰগুপ্তৰ পত্নীৰ নাম আছিল দত্ত দেৱী এতিয়া এই বুলি কয় ইতিহাসবিদসকলে পুষ্যবৰ্মনে তেখেতৰ পুতেকৰ নামটো তেখেতৰ প্ৰভু অৰ্থাৎ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ নামটোৰে দিছিল পুতেকৰ নামটো আছিল সমুদ্ৰবৰ্মন আৰু একেদৰে বুৱাইৰেকৰ নামটো সলাই কি দিছিলে দত্ত দেৱী দিছিল যিটো নাম আছিল কাৰ সম্ৰাট সমুদ্ৰগুপ্তৰ পত্নীৰ নাম বা ৰাণীৰ নাম গতিকে এনেকুৱা বস্তুখিনি আপোনালোকে চাব পাৰে এই বস্তুবিলাকে অলপ ইণ্টাৰেষ্টিং কৰি দিয়ে হিষ্ট্ৰীটো তেনেকৈ নেক্সট ৰজা বলবৰ্মনৰ কথা দিছোঁ বলবৰ্মনৰ দিনতো কেইটামান ফেমাছ কাম হৈছিলে যেনেদৰে ধৰক বলবৰ্মনৰ কন্যা অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনলৈ দিয়া হৈছিলে এনেকুৱা কিছুমান বস্তু দিয়া আছে ধুনীয়াকৈ পঢ়ি ল'ব পাৰে তেখেতে লগত এজন মানে বলবৰ্মনৰ ৰাজসভাত এজন বৌদ্ধ পণ্ডিত আছিলে ষ্টোনপাক বুলি তেখেতক যৌতুকত নিয়াৰ নিচিনাই যৌতুকত লৈ গৈছিলে কাশ্মীৰলৈ লৈ গৈছিলে আৰু বহুতো তাত বৌদ্ধ ধৰ্মৰ প্ৰচাৰত কাশ্মীৰত সহায় কৰিছিলেগৈ এই ৰাণীগৰাকীয়ে তাৰপিছত এনেকৈ ৰজাসকলৰ নাম দিয়া আছে আটাইতকৈ লাষ্টত বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আহে ভাস্কৰ বৰ্মনৰ ৰজা শ্ৰেষ্ঠ হোৱাৰ কাৰণ বহুত আছে তেখেতৰ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষত পৰিছিলে সেইটো সময়ত বিশেষকৈ উত্তৰ ভাৰতলৈকে সেই সময়ত ভাস্কৰ বৰ্মনৰ প্ৰভাৱ দেখা গৈছিলে কেনেকৈ দেখা গৈছিলে ভাস্কৰ বৰ্মনৰ এজন বন্ধু বনিছিলে উত্তৰ ভাৰতৰ সেই সময়ৰ শ্ৰেষ্ঠ ৰজা হৰ্ষবৰ্ধন নামটো হয়তো সকলোৱে শুনিছে হৰ্ষবৰ্ধন কনৌজৰ ৰজা আছিল কনৌজৰ ৰজা আছিলে তেখেতৰ লগত বন্ধুত্ব কৰি সম্পূৰ্ণ উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ প্ৰভাৱ দেখা গৈছিল বিশেষকৈ মই হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ ৰিলেশ্যনটো বুজাবলৈ অকণমান হৰ্ষবৰ্ধনৰ বেকগ্ৰাউণ্ডটো ক'লে ভাল হ'ব হৰ্ষবৰ্ধন আচলতে শাসন আহিলে কেনেকৈ এইটো প্ৰায় 6th চেঞ্চুৰীৰ কথা 6th চেঞ্চুৰী টাইমত ইণ্ডিয়াৰ বাকী পাৰ্টটোত কি হৈছে এইপিনে দেখিছে এখন ইণ্ডিয়াৰ মেপ আমাৰ বৰ্মন বংশ চলি আছে এইটো চাইডে আৰু এইফালে উত্তৰ ভাৰতত মই বাকীখিনিলৈ নাযাওঁ এই উত্তৰ ভাৰতৰ ওপৰৰ পাৰ্টটোৰ কথা বেছিকৈ ক'ব বিচাৰিছোঁ মেইনলি 4টা বংশৰ শাসন চলি আছে 4খন বেলেগ বেলেগ ৰাজ্যৰ শাসন চলি আছে তাত আছিলে প্ৰথমতে আছিলে মানে পুষ্যভূতি বংশ আৰু ওচৰতে পুষ্যভূতি বংশ তেতিয়া এতিয়াৰ হাৰিয়ানাত আছিল হাৰিয়ানাৰ ওচৰত আছিলে তাৰপিছত এইপিনে আছে মৌখাৰীসকলৰ ৰাজধানী হৈ আছে কনৌজ তাৰপিছত এইফালে পাটলিপুত্ৰ পিছৰ গুপ্ত বংশৰ শাসন চলি আছে আৰু এইপিনে কামৰূপত ব্ৰাহ্মণৰ বৰ্মন বংশৰ শাসন চলি আছে আচলতে কি হ'ল এই 4টা শাসক গোষ্ঠীৰ মাজত শাসন এষ্টাব্লিছৰ কাৰণে কাজিয়াটো হ'বই যুদ্ধ হ'বই কি কৰিলে পুষ্যভূতি বংশৰ সেই সময়ৰ ৰজা প্ৰভাকৰ বৰ্ধন এইপিনে মৌখাৰী বংশৰ ৰজাৰ লগত মিত্ৰতা স্থাপন কৰিছিলে কেনেকৈ মিত্ৰতা স্থাপন কৰিলে প্ৰভাকৰ বৰ্ধনৰ কন্যা ৰাজ্যশ্ৰীক মৌখাৰী বংশৰ ৰজালৈ বিয়া দিলে আৰু সেইকাৰণে এওঁলোকেও লেটাৰ গুপ্ত আৰু এইফালে গৌড়ত শাসন কৰি আছে শশাংক আছিল সেই সময়ৰ গৌড়ৰ ৰজা এই ৰজাজনৰ কাৰণেই এই ৰজাজনক প্ৰতিশোধ ল'বলৈ হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মিত্ৰতা হৈছিলে এতিয়া কি হ'ল এই দুজন ৰজাই যেতিয়া মিত্ৰতা স্থাপন কৰিলে কি কৰিলে এই দুইখন ৰাজ্যৰ ৰজাই লগ হৈ মৌখাৰী ৰজাক এটেক কৰিলে মৌখাৰী ৰজাৰ প্ৰথম অৱস্থাত জয়ী হৈছিলে লেটাৰ গুপ্তসকল হাৰিলে কিন্তু কি হ'ল এই মৌখাৰীৰ ৰজাক শশাংকই পৰাজয় স্বীকাৰ কৰি বুদ্ধি কৰিলে কিন্তু শশাংকই মনে মনে মাতি নি এই মৌখাৰী ৰজাক হত্যা কৰিলে এটা মৌখাৰীৰ ৰজাজন কোন আছিলে মৌখাৰীৰ ৰজাজন আছিলে প্ৰভাকৰ বৰ্ধনৰ জোঁৱায়েক প্ৰভাকৰ বৰ্ধন কোন আছিলে হৰ্ষবৰ্ধনৰ দেউতাক এতিয়া এই প্ৰতিশোধ ল'বলৈ প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত যেতিয়া হৰ্ষবৰ্ধন ৰজা হ'ল প্ৰতিশোধ ল'বলৈ কি কৰিলে শশাংকক প্ৰতিশোধ ল'বলৈ প্লেন কৰিলে
যেতিয়াই এইফালে মৌখাৰী ৰজাও ৰাজ্য খালী হৈ গ'ল, তাতো ৰজা নাই, এইফালে পুষ্যভূতিটো প্ৰভাকৰৰ মৃত্যুৰ পিছত ৰজা নাই, গতিকে হৰ্ষবৰ্ধনে দুইখন ৰাজ্যৰ ৰজা হিচাপে নিজক ঘোষণা কৰিলে। এতিয়া এইফালে জোৱায়েককটো হত্যা কৰিলেই, লগতে হৰ্ষবৰ্ধনৰ ভনীয়েককো বন্দী বনাই ৰাখিলে। কোনে? এই শশাংকই, গৌড়ত থকা শশাংকই। কিন্তু তাৰ আগতে আমাৰ কামৰূপৰ লগত ৰিলেশ্যন কি হৈছিলে? কামৰূপৰ লগত ৰিলেশ্যনটো এনেকুৱা আছিলে, ভাস্কৰ বৰ্মনৰ পিতৃক সুস্থিত বৰ্মন এই গৌড়ৰ আন এজন ৰজাই যুদ্ধত হৰাইছিলে, আৰু সেই গৌড়ৰ ৰজাজনৰ পিছত শশাংকই যিহেতু গৌড়ত শাসন কৰিলে, শশাংকই সেইটো টাইমৰ কামৰূপৰ এখিনি ঠাই, পুণ্ড্ৰবৰ্ধন বুলি এখিনি ঠাই আছিলে, বৰ্তমান কোচবিহাৰৰ ওচৰৰ পাজৰৰ অঞ্চল, সেই পুণ্ড্ৰবৰ্ধন ঠাইখিনি অধিকাৰ কৰিলে। মানে এতিয়া হৰ্ষবৰ্ধনৰো শত্ৰু শশাংক, এইফালে ভাস্কৰ বৰ্মনৰ শত্ৰু শশাংক, দুইজনৰ কমন দুশ্মন, মানে দুশ্মন কা দুশ্মন দোস্ত হোতা হে, তেনেকুৱা হ'ল। এতিয়া কি হ'ল, দুইজনে প্লেন কৰিছে, তাক যুদ্ধত হৰাবলৈ প্লেন কৰিছে, শশাংকক যুদ্ধত হৰাবলৈ প্লেন কৰিছে। এতিয়া শশাংকক যেতিয়াই যুদ্ধৰ কাৰণে হৰাবলৈ প্লেন কৰিছে আমাৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মনে, সেই সময়ত শুনিছে যে উত্তৰ ভাৰতত আৰু এজন ৰজা যথেষ্ট শক্তিশালী হৈ উঠিছে। সেই ৰজাজনৰ নাম হ'ল হৰ্ষবৰ্ধন। এতিয়া হৰ্ষবৰ্ধনৰ কথা যেতিয়াই শুনিলে, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ এজন কটকীজন পঠিয়ালে। সেই কটকীজনৰ বিষয়ে মই বাকী নোটছটোত কৈছো, চাওক। কি কৰিলে, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ যোনজন কটকী পঠাইছিলে তেখেতৰ নাম আছিলে হংসবেগ। হংসবেগক কাৰ ওচৰলৈ পঠিয়ালে? হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়ালে। এতিয়া হংসবেগে ভাস্কৰ বৰ্মনৰ কথা গৈ হৰ্ষবৰ্ধনক কি কৈছে? হৰ্ষবৰ্ধনক কৈছে যে আমাৰ প্ৰভু মানে ভাস্কৰ বৰ্মন, আমাৰ প্ৰভু ভাস্কৰ বৰ্মনে শিৱৰ বাহিৰে কাৰো ওচৰত নতশিৰ নকৰে। মানে ভাস্কৰ বৰ্মনে কাৰো ওচৰতে হাৰ নামানে, ইমানেই এজন শক্তিশালী ৰজা, তেখেতৰ আগত বুজাব বিচাৰিছে। আৰু এই অৱস্থাটো যদি প্ৰভুৱে আমাৰ চলাই থাকিব বিচাৰে, মানে নিজক যদি ইমান শক্তিশালী কৰি ৰাখিব বিচাৰে ভাস্কৰ বৰ্মনে নিজকে, তেতিয়া কি কৰিব লাগিব? হয়তো সম্পূৰ্ণ পৃথিৱী জয় কৰিব লাগিব, নহলে কি কৰিব লাগিব? হৰ্ষবৰ্ধনৰ নিচিনা এজন বন্ধু পাব লাগিব। মানে আল্টিমেটলি হংসবেগে তেল মাৰিছে। কাক তেল মাৰিছে? হৰ্ষবৰ্ধনক তেল মাৰিছে। গতিকে এনেদৰে ইমানখিনি কথা শুনাৰ পিছত হৰ্ষবৰ্ধনেও ইচ্ছা কৰিলে ভাস্কৰ বৰ্মনক লগ পাবলৈ, আৰু তেওঁলোকৰ মিছনটোৰ কাৰণে কথা পাতিলে। তেতিয়ালৈকে লগেই হোৱা নাই। শেষত দুইজনে লগ হৈ গৌড়ৰ ৰজা শশাংকক হত্যা কৰে আৰু পুণ্ড্ৰবৰ্ধন অধিকাৰ কৰিলে ভাস্কৰ বৰ্মনক দি দিয়ে। এইপিনে হৰ্ষবৰ্ধনেও নিজৰ প্ৰতিশোধটো পূৰ কৰিলে। এনেদৰে গোটেই কাহিনীখিনি চলিলে। কিন্তু বৰ্মন বংশ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত আৰু নচলিলে কিয়? নচলাৰ কাৰণটো হ'ল ভাস্কৰ বৰ্মনৰ কোনো সন্তান নাছিলে, আৰু তেনেতে সেই ৰাজ্যৰে বেলেগ এজন মানুহে কি কৰিলে, সেই শাসনভাৰ লৈ তেওঁ নিজৰ এটা বংশ প্ৰতিষ্ঠা কৰিলে। ভাস্কৰ বৰ্মনৰ সময়ত আৰু এটা কথাটো ক'বই লাগিব। কথাটো কি? হিউৱেন চাং আহিছিলে। হিউৱেন চাং কোন আছিলে? এজন চীনা পৰিপাৰ্যক আছিলে। ভাস্কৰ বৰ্মনে সেই সময়তে হিউৱেন চাঙক কামৰূপলৈ আহিছিলে, কামৰূপৰ বিষয়ে কিছুমান টোকা লিখিছিলে। এই টোকাবিলাকত কি আছিলে? এইবিলাক পইণ্টছ দিয়া আছে, আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। এনেদৰে বৰ্মন বংশ খতম হৈ গ'ল। বৰ্মন বংশ খতম হোৱাৰ পিছত এটা নতুন বংশ আহিলে। সেই বংশৰে ভাস্কৰ বৰ্মনৰ দিনৰে কোনোবা এজন মানুহ আছিলে, সেই মানুহজনে ৰাজ্যৰ শাসনভাৰ ল'লে। শাসনভাৰে নেক্সট বংশটো প্ৰতিষ্ঠা কৰিলে। সেই বংশটোৰ নাম হ'ল শালস্তম্ভ বংশ, স্লেভ ডাইনেষ্টি, শালস্তম্ভ বংশ বা ম্লেছ বংশ। এতিয়া চাওক, শালস্তম্ভ বংশৰ প্ৰথম ৰজা শালস্তম্ভ, তাৰপিছত তেনেকৈ ৰজা কিছুমানৰ নাম দিয়া আছে। হৰ্ষদেৱক শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। তেওঁলোকৰ দিনত ক'ত কি কাম হৈছিলে তেনেকুৱা কিছুমান বস্তু দিয়া আছে। কাৰোবাৰ দিনত যদি কিবা লিপি আছিলে, তেজপুৰ শিলালিপি, হৰিণথাল তাম্ৰলিপি হৰ্যবৰ্মন নামৰ ৰজাজনৰ দিনত হৈছিল, এইখিনি বস্তু দিয়া আছে। তাৰপিছত শেষ ৰজা কোন হয়? ত্যাগসিংহ। মই অসমৰ মেপখনত যদি চাব যাওঁ, অসমৰ মেপখনত চাব গ'লে আমাৰ শাসন ক'ত চলি আছে? কামৰূপৰ কথা কৈ আছো। কামৰূপ মানে এইখিনি অঞ্চলত ৰাজধানী কৰি চলি আছে। গোটেই অঞ্চলটো এনেদৰে ধৰি এটা অঞ্চল শাসন কৰি আছে। কেতিয়াবা অসমৰ বাহিৰলৈকে পুণ্ড্ৰবৰ্ধনলৈকে যায়, আৰু কেতিয়াবা কমি যায়। এনেদৰে প্ৰত্যেকজন ৰজাৰ দিনত সীমাৰ সাল সলনি হৈ থাকে, যুদ্ধ হৈ থাকে যিহেতু। এতিয়া চাওক, মই 350 খ্ৰীষ্টাব্দত বৰ্মন বংশৰ ষ্টাৰ্টিঙৰ কথা ক'লো। বৰ্মন বংশ আৰম্ভ হ'ল। 650ত কি হ'ল? 650ত বৰ্মন বংশ খতম হ'ল। বৰ্মন খতম হৈ গ'ল। তাৰপিছত নতুন বংশ আহিলে, শালস্তম্ভ আহিলে। 650ত আহিলে শালস্তম্ভ। তাৰপিছত 990ত শালস্তম্ভ খতম হৈ গ'ল। ত্যাগসিংহৰ পিছত শালস্তম্ভ খতম। শালস্তম্ভৰ পিছত যোনটো নতুন বংশ আহিলে, সেই বংশটো হৈ গ'ল পাল বংশ।
এতিয়া মই এইখিনি ডিটেইলছ যোৱা নাই কাৰণ নোটছত অলৰেডি আছে আপোনালোকে পাৰিবই লাহে লাহে মেপৰ অকণমান বস্তুবিলাক সলনি হ'ব ধৰিব কেনেদৰে পাল বংশৰ কথা যেতিয়া আমি পঢ়িছোঁ পাল বংশৰ কথা চাব পাল বংশৰ শেষ ৰজাজন আছিলে কোন জয়পাল এই জয়পালৰ কাৰ্যকালটো যদি আমি চাব যাওঁ জয়পালৰ কাৰ্যকালটো যদি চাব যাওঁ 1120ৰ পৰা 1142লৈকে দেখাইছে হয়নে তাৰ পিছত অসমৰ ইতিহাসখিনি অকমান খেলিমেলি যেন লাগে আপোনালোকে যিকোনো কিতাপ পঢ়িলেও দেখিব কিতাপবিলাকতো দেখিব আপোনালোকক পাল বংশ পঢ়িব পাল বংশৰ পিছত ডাইৰেক্টলি আপোনালোকক পঢ়াই দিব কিতাপত দিয়া থাকিব কি কমতা বংশ দিয়া থাকিব কমতা বংশ থাকিব অসমীয়াৰ বুকতো তেনেকেই আছে কমতা বংশ কেতিয়াৰ পৰা আছে 1305ৰ পৰা বাকি কিটা ইংলিছত লিখিছো যে এইটো ইংলিছত লিখিছো 1305 কিন্তু এই দুটা টাইম চক এই দুটা টাইমৰ মাজত অলপটো গেপ আছে এই গেপখিনি বহুতে বুজিবলৈ প্ৰবলেম হয় আসলে কেনেকৈ হ'ল যে পাল বংশ আছিলে পাল বংশৰ পৰা হঠাৎ কমতা বংশ আহি গ'ল কিন্তু মাজৰ টাইমখিনি কি হ'ল আনকি এই দুটা সময়ৰ মাজত ৰাজধানীও বেলেগ কামৰূপ ৰাজ্যৰ ৰাজধানীও বেলেগ মই সেই ট্ৰেনজিশ্যন পিৰিয়ডটো আপোনালোকক বুজাই দিব বিচাৰিছোঁ বাকীখিনি আপোনালোকে পঢ়ি ল'ব পাৰিব ট্ৰেনজিশ্যন পিৰিয়ডটো বুজিবলৈ হ'লে আপোনালোকে এটা কথা জানিব লাগিব পাল বংশটো ধ্বংস কেনেকৈ হৈছিলে বা পাল বংশৰ পতন কেনেকৈ হৈছিলে পাল বংশ চলি থকাৰ সময়ত বিশেষকৈ জয়পালৰ সময়ত উত্তৰ ভাৰতৰ বিশেষকৈ গৌড়ৰ এজন ৰজা আছিলে গৌড়ৰ ৰজাজনৰ নাম আছিল ৰামপাল ৰামপালে অসম আক্ৰমণ কৰাইছিলে ৰামপাল নিজে হোৱা নাই ৰামপালে তেখেতৰ সেনাপতি মায়নক পঠাইছিলে যোনটোক আমি মায়নৰ অসম আক্ৰমণ বুলি কওঁ মায়নে কামৰূপ আক্ৰমণ কৰিছিলে মায়নে যেতিয়া কামৰূপ আক্ৰমণ কৰিলে মায়নে জয়পালৰ দিনত কামৰূপখন অধিকাৰ কৰি লৈ ল'লে কি কৰিলে কামৰূপখন অধিকাৰ কৰি লৈ ল'লে তেতিয়া জয়পালে তাৰ পৰা পলাই দিলে নিজৰ ৰাজধানী এৰি পলালে অলপ দিন নগাঁৱৰ আচলতে 1120 মানতে এই আক্ৰমণ হ'ল 1120 মানতে আক্ৰমণ হ'ল কিন্তু জয়পালে তাৰ পৰা পলাই নগাঁৱৰ ওচৰে-পাজৰে বৰ্তমান নগাঁৱৰ ওচৰে-পাজৰে শাসন কৰি সৰু ৰাজ্যখন চলাই থাকিলে কিন্তু মেইন কামৰূপৰ আমাৰ অৰিজিনেলি কামৰূপ য'ত আছিলে তাত কোনে শাসন কৰিব কোনে কাৰ অধীনত আহি গ'ল মায়নৰ অধীনত আহি গ'ল মায়নে তেতিয়া শাসন কৰিবলৈ কি কৰিলে তেখেতৰ এজন মানুহ ৰাখি থৈ গ'ল যে তেখেতে সেই ৰামপাল ৰজাৰ অধীনত কামৰূপত শাসন কৰি থাকিব সেই মানুহজনৰ নাম আছিল টিংগদেৱ টিংগদেৱক ৰাখি থৈ গ'ল যাতে টিংগদেৱে কামৰূপখন শাসন কৰি থাকিব কাৰ অধীনত ৰামপালৰ অধীনত ৰামপাল কোন গৌড়ৰ ৰজা এতিয়া টিংগদেৱে কামৰূপ শাসন কৰি আছে কিন্তু কৰি থাকোঁতে যেতিয়া ৰামপাল ৰজাৰ মৃত্যু হ'ল ৰামপাল ৰজাৰ মৃত্যু হোৱাত টিংগদেৱে নিজকে ৰামপালৰ অধীনত ৰাখিব নিবিচৰা হ'ল তেওঁলোকে স্বাধীনতা ঘোষণা কৰি দিলে মানে নিজেই ৰজা কাৰো কোনো ৰজাৰ অধীনত নাথাকে তেতিয়া অসমত টিংগদেৱে শাসন কৰি আছে সেই কথাটো যেতিয়া ৰামপালৰ পুত্ৰ কুমাৰপালে গম পালে কুমাৰপালে এইবাৰ সেনালৈ আক্ৰমণ কৰিলে কাক আক্ৰমণ কৰিলে টিংগদেৱক আক্ৰমণ কৰিলে টিংগদেৱ কোন আছিলে অলপ দিন আগত তেওঁলোকেই পাতি থৈ যোৱা কামৰূপৰ ৰজা তেখেতৰ ওপৰত আক্ৰমণ কৰিলে কুমাৰপালে আক্ৰমণ কিয় কৰিলে কাৰণ তেখেতে স্বাধীনতা ঘোষণা কৰিছিলে ৰামপালৰ অধীনত নাথাকো বুলি কৈছিলে গৌড় ৰাজ্যৰ অধীনত নাথাকো বুলি ক'লে এতিয়া টিংগদেৱক কুমাৰপালে আহি হত্যা কৰিলে এতিয়া কুমাৰপালে আন এজনক ৰজা পাতি থৈ গ'ল কাক ৰজা পাতিলে সেইজনৰ নাম আছিল বৈদ্যদেৱে অসমত অলপ দিন শাসন কৰিলে আৰু সেই বৈদ্যদেৱৰ দিনতেই এখন কমৌলি লিপিখন জাৰি কৰা হৈছিলে বৈদ্যদেৱৰ বংশতে অলপ দিন অসমত শাসন কৰিলে কিন্তু বৈদ্যদেৱৰ পিছৰ মানুহখিনিয়ে তেখেতৰ পৰৱৰ্তী প্ৰজন্মই সেই শাসন ব্যৱস্থা কণ্টিনিউ কৰাব নোৱাৰিলে তাৰপিছত কি হ'ল কামৰূপ ৰাজ্যখন আকৌ কি হ'ল সৰু সৰু ৰাজ্যত ভাগ হৈ গ'ল কামৰূপ ৰাজ্যখন ভাগ হৈ গ'ল মানে কি হ'ল কামৰূপৰ হেডকোৱাৰ্টাৰ যদি ইয়াত আছিলে মেইন ৰাজধানী কামৰূপবিলাক সৰু সৰু যোনটো ৰাজ্যত ভাগ হৈ গুচি গ'ল সব বেলেগ বেলেগ লোকেল ভূঞাবিলাকে শাসন কৰিব ল'লে সেই সময়ত লাহে লাহে বেলেগ এটা বংশ আমাৰ ছবিলৈ আহে বেলেগ এটা বংশ মানে কি হয় সকলোৱে সৰু সৰু ৰাজ্য এখনে শাসন কৰিছে কিন্তু কামৰূপৰ এই মেইন এৰিয়াটো যোনটো ৰাজধানী এৰিয়াটোত শাসন কৰিছিলে আৰু এজন খুব ফেমাছ ৰজা তেখেতৰ নাম আছিলে পৃথু ৰজা শাসনলৈ আহে পৃথু বংশৰ শাসন ব্যৱস্থাটো আৰম্ভ হয় বহুত ডাঙৰ সাম্ৰাজ্য বনাব পৰা নাছিলে কিন্তু কামৰূপৰ মূল ভূখণ্ড পৃথু বংশৰ অধীনত আছিলে এই নোটছটোত মই সেইটো দি আছে এইটো চাব পাৰে বৈদ্যদেৱৰ মৃত্যুৰ পিছত স্থানীয় শাসকে কামৰূপ ৰাজ্যৰ বিভিন্ন সৰু সৰু অঞ্চলত শাসন কৰিছিল এটা পৃথু বংশৰ শাসনৰ পিছত 5জন শাসনৰ পিছত পৃথু বংশৰ দিনতে আৰু কেইটামান বস্তু আপোনালোকে মনত থ'ব লাগিব পৃথু বংশৰ সময়তে পৃথুৰ শাসনৰ সময়তে অসমত প্ৰথম মুছলমান আক্ৰমণ হয় প্ৰথম মহম্মদ বখতিয়াৰ খিলজীৰ অসম আক্ৰমণ হয় তাৰপিছত লাহে লাহে অসমত মুছলমান আক্ৰমণ প্ৰায় হৈ থাকিবলৈ দিলে 1206 প্ৰথমটো হ'ল তাৰপিছত 1227 হয় 28 হয় এনেদৰে মুছলমানৰ আক্ৰমণ হৈ থাকে পৃথু বংশৰ এজন ৰজা আছিলে সন্ধ্যা পৃথুৰ পিছত যেতিয়া সন্ধ্যা ৰজা হৈছিলে সন্ধ্যা ৰজা হৈ থকাৰ সময়ত 1257 চনত মুছলমানসকলৰ আফগান মুছলমানসকলৰ এটা ভয়ংকৰ আক্ৰমণ হয় কামৰূপত সেই আক্ৰমণটো কোনে কৰিছিলে
সেই আক্ৰমণটো কৰিছিলে ইখতিয়াৰ উদ্দিন উজবেক তুঘিল খান নামৰ এজন বংগৰ শাসকে আক্ৰমণ কৰিছিলে সেই শাসন ব্যৱস্থাত সন্ধ্যা ৰজা সম্পূৰ্ণৰূপে পলাই দিছিল পলাই লৈ কি কৰিলে পলাই লৈ যেতিয়া পলালে কামৰূপখন সেই তুঘিল খাই অধিগ্ৰহণ কৰিলে কামৰূপ যেতিয়া তুঘিল খাই অধিগ্ৰহণ কৰিলে কৰাৰ পিছত সন্ধ্যাই অলপ দিন যুদ্ধত প্ৰথম অৱস্থাত জয়ী হ'ব নোৱাৰি বুলি লুকাই থাকিলে আৰু প্লেন কৰিবলৈ ল'লে কেনেকৈ ইয়াক যুদ্ধত হৰাব পৰা যায় বাৰিষা হোৱাৰ সময়ত তেওঁলোকক বানপানী সৃষ্টি কৰি খোৱা বস্তুবিলাক আঁতৰাই ৰাখি কি কৰিলে যুদ্ধত হৰালে আৰু পঠিয়াই দিলে কিন্তু সেই সময়ত কি কৰিলে সেই সময়ত সন্ধ্যাই এটা সলনি কৰিলে কাৰণ ভৱিষ্যতেও এনেদৰে মুছলমান আক্ৰমণ হৈ থাকিব পাৰে ভৱিষ্যতে হৈ থাকিব পাৰে গতিকে তেওঁ বাচিবলৈ কি কৰিলে এই যে ৰাজধানী আছিলে অসমৰ ৰাজধানী কামৰূপত যে আছিলে এই কামৰূপৰ ৰাজধানীটো অসমৰ পৰা ইয়াৰ পৰা আঁতৰাই লৈ গ'ল ক'লৈ লৈ গ'ল কোচবিহাৰৰ ওচৰত এটুকুৰা জেগা আছিলে কমতাপুৰ কি আছিলে জেগাখিনিৰ নাম কমতাপুৰ সেই কমতাপুৰলৈ উঠাই নিলে কেতিয়া 1260 খ্ৰীষ্টাব্দত সেই আক্ৰমণৰ পিছত 1260 খ্ৰীষ্টাব্দত কমতাপুৰলৈ উঠাই নিলে আৰু এই কমতাপুৰলৈ উঠাই নিয়াৰ পিছত অসমৰ কামৰূপ ৰাজ্যৰ ৰাজধানী সলনি হৈ গ'ল আৰু লগতে কামৰূপ ৰাজ্যখনৰ ৰাজধানী কি হৈ গ'ল কামৰূপ কমতা হ'ল মানে আমাৰ এই মূল বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ যোনখিনি ৰাজ্য আছিলে তাৰ পৰা উঠি গ'ল ক'ত কামৰূপ কমতা ৰাজ্য হ'ল কোচবিহাৰৰ ওচৰৰ কমতাপুৰলৈ হ'ল আৰু তেতিয়াৰ পৰা পৃথু বংশৰ কেইজনমান ৰজাই শাসন কৰি থাকে এটা নোটছটোত চাব নোটছটোত কেনেকৈ আছে পৃথু বংশৰ ৰজা সন্ধ্যাইটো এনেকৈ কমতাপুৰলৈ লৈ গ'ল তাৰপিছত কি হ'ল কামৰূপ কমতা নাম পালে পৃথু বংশৰ শেষ ৰজাজন যোনজন আছিলে সিংহধ্বজ এতিয়া ৰাজধানী ক'ত আছে কমতাপুৰত আছে সিংহধ্বজে কি কৰিলে সিংহধ্বজৰ যোনগৰাকী মন্ত্ৰী আছিলে মন্ত্ৰীজন আছিলে প্ৰতাপধ্বজে সিংহধ্বজক হত্যা কৰিলে হত্যা কৰি নিজেই শাসনভাৰ লয় কেতিয়া 1305 চনত মানে তেতিয়া পৃথু বংশটো শেষ হৈ গ'ল পৃথু বংশ খতম সিংহধ্বজৰ পিছত তাৰপিছত প্ৰতাপধ্বজে অধিগ্ৰহণ কৰি ল'লে প্ৰতাপধ্বজ তেখেতৰ ৰাজ্যৰে মন্ত্ৰী আছিলে প্ৰতাপধ্বজে যোনটো বংশ প্ৰতিষ্ঠা কৰিলে সেই বংশটোৱেই হৈ গ'ল কমতা বংশ এনেদৰে বাকী বংশখিনি চলি থাকিব কমতা বংশ চলিব কমতা বংশৰ পিছত আৰিমত্ত চলিব গোটেই বস্তুখিনি এই নোটছটো পঢ়িলে আপোনালোকে বুজি পাই যাব কিন্তু এতিয়া চাওক এই চুতীয়া ৰাজ্য ক'ত আছে বা কছাৰী ৰাজ্য ক'ত আছে চুতীয়া ৰাজ্যৰ কথা যদি ক'ব যাওঁ এইফালে মই আকৌ মেপখন আপোনালোকক দেখাব লাগিব মেপতহে বুজি পাব আচলতে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি কানেক্টিং হয় দেই মেপ চাই পঢ়িব জানিলে বহুত বস্তু ইজি হৈ যায় এতিয়া চাওক এইফালে চলি আছে কামৰূপ কমতা ৰাজ্য চলি আছে কিন্তু চুতীয়া ক'ত আছে চুতীয়া একেবাৰে এইটো চাইডে আছে শদিয়া চাইডে আছে হয়নে মানে আহোম অহাৰ আগলৈকে আহোম কেতিয়া আহিছে 1228ত আহিছে তাৰ অলপ দিন পিছলৈকে চলিয়ে থাকিলে চুতীয়া ৰাজ্যটো চলিলে বহুত দিন আহোমৰ লগতো কেইবাবাৰো সংঘৰ্ষ হয় গতিকে এনেদৰে চলি আছে এইপিনে চুতীয়া চলি আছে গতিকে একেটা সময়তে বেলেগো ৰাজ্য চলি আছে এনেকুৱা নহয় যে নাই চলা ঠিক আছে এইটোত খেলি মেলি কৰিব নালাগে আপোনালোকে নোটছটো এনেকৈ চাব পাৰে চুতীয়া ৰাজ্যৰ আৰম্ভণি কেনেকৈ হৈছিলে সেইখিনি বস্তু মই দিয়া আছে দ্বাদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ ক'ত আছিলে ৰাজধানী কি আছিলে এইখিনি দিয়া আছে এনে কছাৰী ৰাজ্যও চলি আছিলে কছাৰী ৰাজ্য বিশেষকৈ ডিমাপুৰৰ পৰা ওচৰৰে আমাৰ বৰ্তমান কাছাৰত আছিলে সেইখিনি ৰাজ্য পৰ্বতীয় অঞ্চলখিনি কছাৰী ৰাজ্য চলি আছিলে তাৰপিছত কোচ ৰাজ্য কেনেকৈ পিকচাৰলৈ আহে কোচ ৰাজ্যটো এনেকুৱা হয় সেই কামৰূপ কমতাপুৰৰ ওচৰতে গোটেই কাহিনীখিনি চলি আছে কামৰূপ কমতাপুৰৰ ওচৰত চলি আছে কি আমাৰ যোনটো বংশ আছিলে কি বংশ আছিলে লাষ্ট খেন বংশ খতম হোৱাৰ পিছত খেন বংশটো যেতিয়া শেষ হৈছে খেন বংশটো শেষ হোৱাৰ পিছত কি হয় কিমান চনত শেষ হৈছে খেন বংশটো 1503ত শেষ হৈছে এই 1503ৰ পিছত কি হৈ যায় 1503 পিছত আকৌ সেই কামৰূপ কমতা ৰাজ্যখন সৰু সৰু টুকুৰাত ভাগ হৈ যায় প্ৰত্যেকখিনি জেগাত লোকেল স্থানীয় ভূঞাবিলাকে শাসন কৰিবলৈ যায় সেই সময়ৰে এজন ভূঞা লাহে লাহে শক্তিশালী হৈ পৰে সেই ভূঞাজনৰ নাম আছিলে বিশ্বসিংহ পিকচাৰলৈ আহে এতিয়া 1503ত সেইটো খতম হ'ল তাৰপিছত কি হয় কোন পিকচাৰলৈ আহে বিশ্বসিংহ এতিয়া বিশ্বসিংহই শাসন ব্যৱস্থা আৰম্ভ কৰে 1515ৰ পৰা যিটোৱে হ'ল আমাৰ আটাইতকৈ ফেমাছ কোচ ৰাজ্যৰ কথা ইয়াত আহে ইয়াৰ পিছত বিশ্বসিংহৰ চলি থাকে বিশ্বসিংহৰ পিছত কোচ বংশৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ চলি থাকে কিন্তু সেই সময়ত চাওক 1515ৰ কথা কৈ আছোঁ 1515 যেতিয়া চলিলে ইফালে 1228ত অসমৰ যদি এনেকৈ চাব যাওঁ অসমৰ মই এনে চিম্পল বস্তুটো যদি চাব যাওঁ অসমখন যদি এনেকুৱা চলি আছে এইফালে যদি চলি আছে কোচ বংশ তেতিয়া ইমান ডাঙৰ হোৱা নাই অৱশ্যে এইফালে যদি কোচ বংশ চলি আছে এইফালে কি চলি আছে আহোমো চলি আছে সেইফালে আহোমৰ পাৰ্টটো মই বেলেগকৈ দিছোঁৱেই আহোম 1228ত আহিলেই সেইফালে তেনেকৈ চলি আছে পিছত লাহে লাহে আহোম আৰু কোচৰ মাজতো সংঘৰ্ষ হৈয়ে যায় বিশ্বসিংহৰ দিনতে আহোম কোচৰ সংঘৰ্ষ হৈছিলে প্ৰথমটো বিশ্বসিংহক
বিশ্বসিংহক আহোমে নিজৰ তলত ৰাখিছিলে বিশ্বসিংহটো আহোমৰ অধীনত থাকিয়েই গোটেই তেখেতৰ শাসনভাৰটো গ'ল পিছত তেওঁলোকৰ পুত্ৰ নৰনাৰায়ণ চিলাৰায়হঁতে উদ্ধাৰ কৰিলে বিশ্বসিংহ আমাৰ চুহুংমুঙৰ দিনত অধীনত আহিছিলে চুহুংমুঙৰ দিনত অধীনত অহা কাহিনীটো এনেকুৱা ধৰণৰ আছিলে আপোনালোকে হয়তো পাইছে মূলা গাভৰুৰ নাম শুনিছে চুহুংমুঙৰ দিনত এগৰাকী সেনাপতি আছিলে ফ্ৰাচেংমুং বৰগোহাঁই কি কৰিছিলে সেই সময়ত আক্ৰমণ এটা হৈছিলে আহোমৰ কোনটো আক্ৰমণ আছিলে বাৰু আহোমক মুছলমানৰ এটা আক্ৰমণ এটা আছিলে সেই আক্ৰমণটো আছিলে তুৰ্বক খানৰ আক্ৰমণ তুৰ্বক খানে কি কৰিছিলে চাব অকণ ইণ্টাৰেষ্টিং হয় বস্তুটো মই মেপখন দেখাই ল'লে বেছি ভাল লাগিব এনেকুৱা হয় কথাটো মই মেপখনত চাব যাওঁ এইফালে ধৰক কোচ ৰাজ্য চলি আছে ঠিক আছে এইখিনি এৰিয়া কোচ ৰাজ্য প্ৰথম অৱস্থাত ইমানো ডাঙৰ নাছিলে হ'লেও আমি ধৰি লৈছোঁ এইপিনে আহোম চলি আছে এতিয়া কি হ'ল এইফালৰ পৰা কোন আহিব মুছলমানসকলে আক্ৰমণ কৰিবলৈ মানে তুৰ্বক খান আহিছে তুৰ্বক খানে এটেক কৰিব আহিছে কাক এটেক কৰিব আহিছে তুৰ্বক খানে কিন্তু কোচক এটেক কৰিব অহা নাই তুৰ্বক খানে এটেক কৰিব আহিছে কাক আহোমক এটেক কৰিব আহিছে তুৰ্বক খানে আহোমক এটেক কৰিব আহিছে কিন্তু আহোমে প্ৰথম অৱস্থাত তুৰ্বক খানক হৰুৱাব নোৱাৰি যুদ্ধত হৰুৱাব নোৱাৰি ফ্ৰাচেংমুং বৰগোহাঁইহঁতৰ মৃত্যু হৈ যায় ফ্ৰাচেংমুঙৰ পিছত ফ্ৰাচেংমুঙৰ পত্নী মূলা গাভৰুৱে নিজেই যুদ্ধ কৰিবলৈ আহে মূলা গাভৰুৰ মৃত্যু হৈ যায় সেই যুদ্ধত পিছত বেলেগ এজন সেনাপতিৰ হতুৱাই কি হয় তুৰ্বক খানক যুদ্ধত হৰুৱায় এতিয়া তুৰ্বক খানক যেতিয়া যুদ্ধত হৰুৱালে যুদ্ধত পৰাজিত কৰিলে তুৰ্বক খানে লাহে লাহে কি কৰিলে তুৰ্বক খানে গোটেই মুছলমানসকলক খেদি নি এই কোচ ৰাজ্য পাৰ কৰাই থৈ আহিলে কিন্তু তেওঁলোকে কোনো সেই বস্তুটো ফিলেই কৰা নাই যে তেওঁলোকে বেলেগ এখন ৰাজ্যৰ মাজেৰে কাৰোবাক এটেক কৰিব গৈছে আকৌ বেলেগ এখন ৰাজ্যৰ মাজেৰে আঁতৰাই গৈ খেদিব গৈছে মানে কোচক কোনো গুৰুত্বই দিয়া নাই সেইটো টাইমত বিশ্বসিংহ জাষ্ট শাসনত আহিছে কোচসকলক তেতিয়া কোনো গুৰুত্বই দিয়া নাই ইমান ডাঙৰ ৰাজ্য কিন্তু যেতিয়া আহোমসকলে তুৰ্বক খানক খেদি আহিলে তেতিয়া ঘূৰি আহোঁতেতো দেখিলে যে ইয়াতো দেখোন এখন ৰাজ্য চলি আছে ধুনীয়া ৰাজ্য গতিকে এনেকৈ ভাবিলে যে এনেই যোৱাতকৈ ইয়াতো এটেকটো কৰি যাওঁ এই ৰাজ্যখনো লৈ যাওঁ তেনেদৰে কোচ বংশটো আহোমৰ অধীনলৈ আহিছিল পিছত চিলাৰায়হঁতৰ দিনত উদ্ধাৰ হয় চিলাৰায়টো আহোমৰ ৰাজধানীও এটেক কৰি লয় গড়গাঁও অধিকাৰ কৰি লয় তেনেকুৱা কাহিনীখিনি আহোমত পঢ়িবলৈ পাবই এনেদৰে কোচ বংশৰ গোটেইখিনি ডিটেইলছ দিয়া আছে শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ চিলাৰায়ৰ কথা দিয়া আছে খুব ধুনীয়াকৈ দিয়া আছে আপোনালোকে গোটেইখিনি বস্তু পঢ়ি চাব পাৰে ঠিক আছে গোটেইখিনি মই এতিয়া এক্সপ্লেইন নকৰোঁ এইখিনি ধুনীয়াকৈ পঢ়িব প্ৰত্যেকটো পইণ্টছ আপোনালোকে পাব তাৰপিছত আহোম ৰাজ্য আহিলে আহোম ৰাজ্যটো মই এতিয়া এক্সপ্লেইন নকৰোঁৱেই বাৰু কিন্তু আহোম ৰাজ্যৰ কাৰণে মই আপোনালোকক এটা টেকনিক ফ'ল' কৰিব কৈছিলোঁ শ্বৰ্ট নোটছ এটা কেনেকৈ বনাব এই নোটছটোৰ পৰাই আপোনালোকে শ্বৰ্ট নোটছটো বনাব এইটো শ্বৰ্টেই হয় তথাপি তাতকৈ শ্বৰ্ট কৰিবলৈ আপোনালোকে কি কৰিব পাৰে কৈছিলোঁ আহোমৰ যেতিয়া 1229 বা 28 পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা কি কৰিব গৈছিলোঁ এখন চাৰ্ট বনাব মই আপোনালোকক কৈছিলোঁ হয়তো আপোনালোকে মনত আছে চাৰ্টখন কেনেকৈ বনাব কৈছিলোঁ চাৰ্টখন বনাব এনেকৈ কৈছিলোঁ মই চাৰ্টখন দেখাই দিছিলোঁ মোৰ ওচৰত আছে এইটো কৈছিলোঁ মই কি কৈছিলোঁ চাৰ্টখনত 5টা কলম ৰাখিব গৈছিলোঁ 1 2 3 4 5 5টা কলম প্ৰথম কলমটোত ৰজাবিলাকৰ কাৰ্যকাল অনুসৰি তেওঁলোকৰ নামবিলাক লিখিম কিন্তু কোনটো ভাষাত লিখিম টাই আহোম ভাষাত নাম কাৰণ বহুত খেলিমেলি হৈ যায় আমাৰ হিন্দু নাম টাই আহোম ভাষাৰ নাম টাই আহোম ভাষাত প্ৰথম নামবিলাক লিখিম তাৰপিছত ছেকেণ্ড কলমটোত তেখেতৰ যদি কিবা হিন্দু নাম আছিলে কিবা ছদ্ম নাম আছিলে সেইখিনি লিখিম আৰু তাৰপিছত কি লিখিম কৈছিলোঁ তাৰপিছত লিখিম কৈছিলোঁ ৰাজধানী তেওঁৰ দিনত ৰাজধানী এখন আহোমৰ ৰাজধানী কেইবাবাৰো সলনি হৈছে চৰাইদেউৰ পৰা আৰম্ভ কৰি একেবাৰে শেষত যোৰহাটলৈকে হৈছিলে গতিকে এইখিনি চাব পাৰি তাৰপিছত যুদ্ধ সন্ধি প্ৰথা ঘটনা এই গোটেইবিলাক বস্তু নেক্সট কলমটো একেবাৰে শেষৰ কলমটো নিৰ্মাণ কাৰ্য সেই ৰজাজনে কোনে কি বনাইছিলে উদাহৰণস্বৰূপে মই এইকেইটা দিয়ে দিছোঁ চুকাফা চৰাইদেউত আছিলে চুডাংফা ৰজা বামুণীকৰ আমি প্ৰত্যেকজন ৰজাৰ নাম মনত নাৰাখোঁ বাৰু যিখিনি ইম্পৰ্টেণ্ট প্ৰায়খিনি চুকলেংমুঙৰ পৰাতো গোটেইখিনি ৰজাৰ নামে পাৰিলে লিষ্টত বনাই ল'ব মই নোটছটোত যিমানখিনি ৰজাৰ নাম দিছোঁ এটলিষ্ট সিমানখিনি বনাব আৰু এই নোটছটো যোনে বনাই ল'ব বহুত ইজিলি আপোনালোকৰ ৰিভিজন দিবলৈ পাৰিব মাত্ৰ 10 মিনিট সময় লাগিব ভাবক গোটেই আহোম হিষ্ট্ৰী কিমান এটা দীঘলীয়া হিষ্ট্ৰী আপোনালোকে কিমান দীঘলকৈ পঢ়িবলগীয়া হয় মাত্ৰ 10 মিনিটত যদি ৰিভাইজ হৈ যায় তাতকৈ আৰু কি লাগে গতিকে আহোম হিষ্ট্ৰীটো আপোনালোকে এনেদৰে ধুনীয়াকৈ কৰি ল'ব পাৰিব তাৰপিছত আহোমৰ শেষৰ ফালে কি হয়গৈ আহোমৰ শেষৰ ফালে লাষ্টত কি হ'বগৈ ব্ৰিটিছ আহিব কিন্তু ব্ৰিটিছ অহাৰ আগত আহোমৰ কি আছিলে ব্ৰিটিছ অহাৰ আগত আহোমৰ মানে আক্ৰমণ কৰিছিলে এইখিনি বহুত বস্তু দিয়া আছে হা মধ্যযুগৰ অসমৰ মুদ্ৰাবিলাক আহোমৰ দিনত মুদ্ৰা কেনেকুৱা আছিলে সেইখিনিও দিয়া আছে তাৰপিছত চাওক ব্ৰিটিছ শাসন অহাৰ আগত কি হৈছিলে ব্ৰিটিছ শাসন অহাৰ আগত অসমত কি হৈছিলে অসমত মানৰ শাসন হৈছিলে মানৰ শাসন বহুত দিন চলিবলৈ নাপালে কিন্তু মানে অসম আক্ৰমণ কৰিছিলে 3বাৰকৈ মানে অসম আক্ৰমণ কৰিলে সেই নোটছটো আছেই চাগে মানৰ আক্ৰমণ আছে কাৰ দিনত মানৰ আক্ৰমণ হৈছিলে চন্দ্ৰকান্ত সিংহৰ দিনত মানৰ আক্ৰমণ হৈছিলে চন্দ্ৰকান্ত সিংহ ক'বলৈ গ'লে আহোমৰ শেষ ৰজাই হয় কিন্তু আমি শেষ ৰজা চন্দ্ৰকান্ত সিংহক নধৰোঁ কিয় নধৰোঁ পুৰন্দৰ সিংহক ধৰোঁ পুৰন্দৰ সিংহক কিয় ধৰোঁ সেইটো ক'ম বাৰু এতিয়া প্ৰথমে চাওক চন্দ্ৰকান্ত সিংহৰ দিনত প্ৰথমবাৰ কি হয় মানৰ আক্ৰমণ হয় 1817 চনত মানৰ আক্ৰমণ হয় মানৰ আক্ৰমণ মানে বাৰ্মিজসকলে যেতিয়া আক্ৰমণ কৰি প্ৰথম অৱস্থাত কি কৰে প্ৰথম অৱস্থাত আক্ৰমণ কৰি
চন্দ্ৰকান্ত সিংহকে ৰজা পাতি থৈ যায়, কিন্তু তলতীয়া ৰজা পাতি থৈ যায়। পিছত আকৌ চন্দ্ৰকান্ত সিংহক যেতিয়া পলাই যায়, চন্দ্ৰকান্ত সিংহক পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথে আহি হত্যা কৰিব ধৰে। তাৰপিছত ৰুচিনাথে যেতিয়া চন্দ্ৰকান্ত সিংহক শাসনৰ পৰা আঁতৰালে, আকৌ চন্দ্ৰকান্ত সিংহক মানে দ্বিতীয়বাৰ আক্ৰমণ কৰে। দ্বিতীয়বাৰ আক্ৰমণ কৰি মানে কি কৰে, আকৌ চন্দ্ৰকান্ত সিংহক ৰজা পাতি থৈ যায়। তেনেদৰে তিনিবাৰ আক্ৰমণ চলে। তিনিবাৰ আক্ৰমণত 1817, 1819, 1821 তিনিবাৰ আক্ৰমণৰ পিছত আহোম ৰাজ্য সম্পূৰ্ণ কোনে অধিকাৰ কৰি পেলাই? আহোম ৰাজ্য সম্পূৰ্ণ অধিকাৰ কৰি পেলাই মানে অধিকাৰ কৰি পেলাই। এইখিনিতে মই আহোমৰ ওপৰত আপোনালোকৰ এটা ভিডিঅ' দি থোৱা আছিলে। আহোমৰ ওপৰত মই MCQ কৰা আছে, কমপ্লিট আহোম হিষ্ট্ৰীৰ ওপৰত MCQ কৰে। সেই MCQ খিনিৰ ভিডিঅ'টোও যদি চাই আপোনালোকৰ আহোম হিষ্ট্ৰী ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। আপোনালোকে ফাৰ্ষ্ট নোটছটো পঢ়ক, তাৰ পৰা MCQ খিনি চাওক। MCQ খিনি চাই আপোনালোকে কি কৰিব, MCQ খিনি চাই কৰক, তাৰপিছত ক্লিয়াৰ হৈ যাব। আৰু বেলেগকৈ একো পঢ়িব নালাগে, ইমানখিনি গেৰাণ্টি মই দিব পাৰোঁ। এতিয়া নেক্সট আহোম পঢ়াৰ পিছত এতিয়া ব্ৰিটিছ পঢ়িব। চাওক, ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ কাৰণেও মই এটা ভিডিঅ' বনোৱা আছে। মই আপোনালোকক দুটা ভিডিঅ'ৰ ৰেফাৰেঞ্চ দিছোঁ আপোনালোকক চাবলৈ। আহোম হিষ্ট্ৰীৰ MCQ এটা ভিডিঅ' আছে মোৰ, সেইটো চাব। সম্পূৰ্ণ আহোমৰ ইতিহাসৰ MCQৰ এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো চাব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু এটা ভিডিঅ' মই সেইদিনা ক্লাছ টাইপত দিয়া নাছিলোঁ, নৰ্মেল ষ্টাইলত দিয়া আছিলোঁ। সেই ভিডিঅ'টো আছিলে আন এটা ভিডিঅ'ত মই কি কৰিছিলোঁ, ব্ৰিটিছৰ শাসন ব্যৱস্থা কেনেকুৱা হৈছিলে, মানে কেনেকৈ আৰম্ভ হৈছিলে সেই কাহিনীখিনিও কৈছিলোঁ। সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে, কিন্তু মই অলপ ওপৰে ওপৰে কৈ দিছোঁ ইয়াত। এনেকুৱা হৈছিলে, মানৰ শাসনৰ পিছত মানৰ লগত মানে বাৰ্মিজৰ লগত ব্ৰিটিছৰ যুদ্ধ হয়। ব্ৰিটিছৰ যেতিয়া যুদ্ধ হয়, ব্ৰিটিছৰ যুদ্ধত জয়ী হৈ 1826 চনত ইয়াণ্ডাবু সন্ধি কৰে, হয়নে? ইয়াণ্ডাবু সন্ধি কৰে। এতিয়া ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে অধিকাৰ কৰি লয়। ব্ৰিটিছে অধিকাৰ কৰি অসমখনক কি কৰে, অসমখনত তেওঁলোকে প্ৰথমে দুটা পাৰ্ট কৰিলে। অসমখনক কি কৰিলে, দুটা পাৰ্ট কৰিলে। উজনি নামনি ভাগ কৰিলে। উজনি নামনি ভাগ কৰি এটা ছাইডত তেওঁলোকে কি কৰিলে, এজন কমিশ্যনাৰৰ অধীনত ডাইৰেক্ট ব্ৰিটিছৰ শাসন ৰাখে। আৰু নামনি ছাইডে কি কৰে, এইটো প্লেন কৰা হয় যে আহোমৰ কোনোবা এজনক ৰজা পাতি ব্ৰিটিছৰ অধীনত শাসন কৰা হ'ব। তেনেদৰে 1833 চনত পুৰন্দৰ সিংহক ৰজা পাতি দিয়া হয়। পুৰন্দৰ সিংহক ৰজা পাতি দিয়াৰ পিছত অলপ দিন শাসন কৰিব পাৰে পুৰন্দৰ সিংহই, কিন্তু হ'লেও 1838 চনত পুৰন্দৰ সিংহক আঁতৰাই ব্ৰিটিছে গোটেই অসমতে ডাইৰেক্টলি কণ্ট্ৰল আৰম্ভ কৰি দিয়ে। তেনেদৰে গোটেই ব্যৱস্থাখিনি দিয়া আছে। তাৰ পৰা নোটছটো আপোনালোকে চাব পাৰে। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহখিনি যথেষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে ইয়াৰ কুৱেশ্যনছ দেখিয়ে থাকে। 1858 চনৰ বিদ্ৰোহটো আছেই, ফুলগুৰিত হোৱা ৰঙীয়া বিদ্ৰোহ। তাৰপিছত প্ৰথম বিদ্ৰোহ যদি কয় গোমধৰ কোঁৱৰৰ বিদ্ৰোহ, এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। গদাধৰ কোঁৱৰৰ বিদ্ৰোহ, এই বিদ্ৰোহখিনিও যথেষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এটা পইণ্ট খালি মনত থ'ব, 1826 চনৰ পৰা মই কেইটামান চনৰ নাম কৈছোঁ। 1826, 1876, 1874, 1905, 1911 আৰু লাষ্ট 1919। এই চনকেইটা কেলে মনত ৰাখিব গৈছে, এই চনকেইটাত অসমৰ প্ৰশাসনিক ব্যৱস্থাটো অলপ সলনি হৈছে। মানে কি হৈছে চাব, 1826 চনৰ পৰা অসমত কমিশ্যনাৰ ৰাখিছেনে, কমিশ্যনাৰ ৰাখিছে। তাৰপিছত 1874 পৰা কি হৈছে, চিফ কমিশ্যনাৰ ৰাখিছে। চিফ কমিশ্যনাৰ আহিছে। তাৰপিছত 1905 চনত কি আহিছিলে, লেফটেনেণ্ট গভৰ্ণৰ আহিছিলে। লেফটেনেণ্ট গভৰ্ণৰ কি হৈছিলে, বংগ বিভাজন হৈছিলে। বংগ বিভাজনৰ পিছত কি হৈছিলে, লেফটেনেণ্ট গভৰ্ণৰ শাসন কৰিছে। সিটো ভিডিঅ'ত মই প্ৰশাসনিক ব্যৱস্থা কেনেকৈ চলিছিলে সেই ভিডিঅ'টোত ধুনীয়াকৈ কোৱা হৈছে বংগ বিভাজন কিয় হৈছিলে বা চিফ কমিশ্যনাৰ কিয় আহিব লগা হৈছিলে। 1911ত বংগ বিভাজন কেঞ্চেল কৰিছিলে, কাৰণ দিল্লী দৰবাৰ হৈছিলে। কেঞ্চেল কৰি লেফটেনেণ্ট গভৰ্ণৰ আঁতৰাই আকৌ চিফ কমিশ্যনাৰ দি দিছিলে। এই টাইমটোত আকৌ কি আহি গৈছিলে, চিফ কমিশ্যনাৰ আহিছিলে। কিন্তু 1919ৰ পৰা অসমক সম্পূৰ্ণ সুকীয়া প্ৰদেশ মৰ্যাদা দি গভৰ্ণৰৰ শাসন আৰম্ভ কৰি দিয়ে। গভৰ্ণৰৰ শাসন আৰম্ভ কৰে মানে তেতিয়াৰ পৰা গভৰ্ণৰ হয়। একেবাৰে শেষৰ যোন গভৰ্ণৰৰ নামটো আপোনালোকে মনত ৰাখিব লাগিব, সেইজন আছিলে ছাৰ আকবৰ হাইদৰি। আকবৰ হাইদৰি মনত আছেনে? আকবৰ হাইদৰি শেষৰজন ব্ৰিটিছ অসমৰ গভৰ্ণৰ আছিলে, লগতে স্বাধীন অসমৰো গভৰ্ণৰ আছিলে। সেইকাৰণে প্ৰথম ৰাজ্যপাল কোৱা নহয় জানো ছাৰ আকবৰ হাইদৰিক। এইখিনি বস্তু মনত ৰাখিব। তেনেদৰে গোটেই নোটছখিনি দি আছে। তাৰপিছত চাব, এই জাতীয়তাবাদ আন্দোলন যেতিয়া হৈছে, জাতীয় আন্দোলনবিলাকত বাতৰি কাকত কিছুমানৰ ইম্পৰ্টেঞ্চ আছে। যেনেকৈ অৰুণোদয় বাতৰি কাকতখন প্ৰথম আহিছিলে। তাৰপিছত কিছুমান সংস্থা গঢ়ি উঠিছিলে, সংগঠন, অসমীয়া ভাষা উন্নতি সাধনী সভা, যোৰহাট সাৰ্বজনীন সভা। আপোনালোকে কোনো নোটছত চাগে ইমান কম পেজত ইমান চমুকৈ ইমানখিনি বস্তু ক'তো যে পাব বেলেগ ইউটিউব চ'ৰ্চত, যদি পায় নাজানো, কিন্তু মই আজিলৈকে কিন্তু দেখা নাই। ইমানখিনি বস্তু আপোনালোকে একেলগে পাই গৈছে, তাকো ফ্ৰীকৈ, 1 টকা নিদিয়াকৈ। গতিকে আপোনালোকৰ যথেষ্ট হেল্প হ'ব এইটো খাটাং। নোটছটো পঢ়িব, ফাৰ্ষ্ট ভিডিঅ'টো চাই লওক, এক্সপ্লেইনটো কৰি দিছোঁ কেনেকৈ পঢ়িব লাগে। এইখিনি কৰাৰ পিছত আপোনালোকে পঢ়ি চাওক। তাৰপিছত যদি আপোনালোকৰ কিবা প্ৰব্লেম পায় মোক ক'ব। আপোনালোকে এটা কাম কৰিব পাৰে, নোটছটো পঢ়ি আৰু ভিডিঅ'টো চাই আপোনালোকে এটা কাম কৰিব, আপোনালোকে ADRE 1.0, ADRE 2.0, আসাম পুলিচ, SI, কনষ্টেবল,
যিমান এক্সাম হৈছে এতিয়ালৈকে লাষ্ট 4-5 বছৰতে ধৰক লাষ্ট 4-5 বছৰত যিমান এক্সাম হৈছে সেই এক্সামছখিনিৰ MCQ খিনি কালেক্ট কৰক আসাম হিষ্ট্ৰী ৰিলেটেড আৰু মোক ক'ব কিমান কুৱেশ্যন সলভ হৈছে কিমান কুৱেশ্যন সলভ হৈছে আপোনালোকে যদি বিচাৰে APSC প্ৰিলিমছৰ ফেকচুৱেল কুৱেশ্যনছ বিলাকো ট্ৰাই কৰিব পাৰে এই নোটছটোৰ পৰা সলভ হ'বনে নহয় কিন্তু হোৱাটো কথা আপোনালোকক হোমৱৰ্ক দিলো এই 4টা এক্সামৰ গোটেই কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰক আসাম হিষ্ট্ৰী ৰিলেটেড এই ভিডিঅ'টো আৰু নোটছটো পঢ়াৰ পিছত তাৰ পিছত আপোনালোকে আসাম হিষ্ট্ৰীৰ কাৰণে একদিনো সময় বেলেগকৈ দিব নালাগে আৰু আপোনালোকে যদি MCQ বিচাৰে MCQৰ কালেকশ্যন যদি বিচাৰে তেতিয়াও মোক কমেণ্ট কৰি জনাব মই MCQ আপোনালোকক দি দিম সলভ কৰিব ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট আকৌ এটা ভিডিঅ'ত লৈ আহিম আপোনালোকৰ হেল্প হোৱাকৈ পইচা খৰচ নোহোৱাকৈ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি যাব ভিডিঅ'খিনি যাতে মই